কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমীয়া স্বাভিমান গামোচাক অপমান কৰাক লৈ ৰাজ্যৰ ৰাজনীতিত অব্যাহত আছে বিতৰ্ক। ইতিমধ্যে বিৰোধী কংগ্ৰেছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী অমিত শ্বাহক ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে। এনে সময়তে গৃহমন্ত্ৰী অমিত শ্বাহৰ গামোচা বিতৰ্কক লৈ মুখ খুলিছে বিজেপি নেতা ৰাণা গোস্বামীয়ে। ৰাণা গোস্বামীৰ মতে আমি দিয়া গামোচাখন কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ডিঙিত নলোৱাৰ আঁৰত কিবা প্ৰটকল থাকিব পাৰে বুলি মন্তব্য কৰিছে। ডিঙিত লোৱাৰ পৰিৱৰ্তে তেওঁ দিয়া গামোচাখন কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নমস্কাৰ কৰি হাতত লোৱা বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে। ইফালে ৰাণা গোস্বামীৰ এই মন্তব্য তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গামোচাক অপমান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। একচুৱেলি মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই যোৰহাট ভ্ৰমণৰ সময়ত তেখেতে যি আমাৰ গামোচাখন নল'লে সেইটো লৈ বিতৰ্ক কৰা কিবা অৱকাশ আছে বুলি মই ভবা নাই। কাৰণ কিয়নো তেখেত এগৰাকী গৃহমন্ত্ৰী হয়, দেশৰ গৃহমন্ত্ৰী, যথেষ্টখিনি ছিকিউৰিটিৰ কথা আছে, প্ৰটকলৰ কথা আছে আৰু সেই প্ৰটকল আৰু হেৰিৰ মাজতো হয়তো থাকিব পাৰে। কিন্তু মূল কথাটো আছে যে যোনেই নকৰক, যি দলেই নকৰক বা কংগ্ৰেছে কৰিছে মই দেখিছোঁ টেলিভিশ্যনত, কিন্তু কৰাৰ আগতে তেখেতসকলে এটা কথা বুজিব লাগে যে ওপৰলৈ পানী ছটিয়ালে নিজৰ গাতে পৰে। কোনে কি কাৰণে কোন সময়ত গামোচা লোৱা নাই সেই কথাটো নজনাকৈ ক'ব নোৱাৰি। অমিত শ্বাহ ডাঙৰীয়াই প্ৰথম দিনা লোৱা নাই, মই নিজেও দেখিছোঁ, তেওঁলোকে হাততে বিদুৰ কৰিছে। ডিঙিত এলাৰ্জি হৈ আছিল নেকি মই নাজানো। তেনেকৈ ৰাহুল গান্ধী ডাঙৰীয়াৰো কিবা এটা হ'ব পাৰে, সেইকাৰণে তেওঁ নল'ব পাৰে, কিন্তু তাৰপিছত তেওঁ লোৱাৰ কামো আছে। আজি তেওঁ কাৰোবাক দলিয়াই দিছে বুলি কৈছে। দলিয়াই দিয়া প্ৰকৃততে সেইটো কাৰোবাক তেওঁ মৰম কৰি পেলাই তেওঁক দিয়া গামোচাখন আচলতে গাড়ী ৰখাই পেলাই কৰাটো অসুবিধা। সেই গতিকে তেনেকৈ দিছে কাৰোবাক, এইটো মাটিত পেলাই দিয়া নাই। সেই গতিকে এইবিলাক বিতৰ্ক মই কৰা নাই, মই ইমানটো ক'ব নোৱাৰিম। কিন্তু মই ভাবোঁ যে গামোচাখন আমাৰ সকলোৰে আদৰৰ। যিজন বিজেপিৰ দ্বিতীয় সৰ্বোচ্চ নেতা অমিত শ্বাহে আমাৰ অসমীয়া গামোচাখন ডিঙিত ল'বলৈ লাজ কৰে। অসমীয়া জাতিৰ গামোচাখন ল'লে তেওঁ খৰ হ'ব বুলি ভাবিছে। অসমীয়া জাতিৰ গামোচাখন ল'লে তেওঁৰ স্কিনত কিবা ডিজিজ হ'ব বুলি ভাবিছে। অসমীয়া জাতিৰ মৰম তেওঁ কান্ধত ল'ব খোজা নাই। অসমীয়া জাতিৰ মৰমক অমিত শ্বাহে দলিয়াই দিছে। এইটোৱে প্ৰমাণ কৰে যে বিজেপি দলৰ যিটো অসমীয়া প্ৰীতি বুলি তেওঁলোকে কৈ থাকে, এইটো যে কৃত্ৰিম, এইটো যে কোনোপধ্যে অসমীয়া প্ৰীতি নহয়, অসমক ভাল পোৱাৰ কাৰণে নহয়। এইটো এইবাৰ অমিত শ্বাহ ডাঙৰীয়াই আহোঁতে অসমৰ মুখ্যমন্ত্ৰী আৰু অন্যান্য বিজেপিৰ নেতাবিলাকে গামোচা পিন্ধাওঁতে গামোচাখন কান্ধত ল'বলৈ প্ৰস্তুত নোহোৱা কথাটোৱে, মান্তি নোহোৱা কথাটোৱে বিজেপি দলৰ অসম প্ৰীতিৰ প্ৰকৃত নমুনা প্ৰমাণিত হ'ল। যি লিডাৰে অসমীয়া গামোচাখন নিজৰ কান্ধত ল'বলৈ মন নকৰে, সেই লিডাৰ আৰু সেই দল কেতিয়াও অসমীয়া ভালপোৱা দল আৰু লিডাৰ হ'বই নোৱাৰে। গতিকে অমিত শ্বাহে যিটো কৰিলে এইটো অসমীয়া জাতিৰ প্ৰতি অপমান।